শ্ৰদ্ধাৰ ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল প্ৰধান শিক্ষকৰ নিযুক্তি সম্পৰ্কীয় বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই খবৰটো জনাবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আমি জানো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ কোনো ধৰণৰ পদ নাই আৰু প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে বুলি বহু দিনৰ পৰা দাবী উত্থাপন হৈ আহি আছে আৰু তাক লৈ এটি বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ আহিছে। কিছুদিন পূৰ্বে শিক্ষক সন্মিলনীৰ লগত এই শিক্ষামন্ত্ৰী মহোদয়ৰ এক আলোচনা হৈছিল আৰু আলোচনাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে ইয়াক লৈ বক্তব্য দাঙি ধৰিছে। প্ৰাথমিক বিদ্যালয়ৰ যি প্ৰধান শিক্ষকসকলক এই পদ ইতিমধ্যে সৃষ্টি কৰা হৈছে বা তাক লৈ ইতিমধ্যে ভালেকিবাৰো আলোচনা অনুষ্ঠিত হৈছে আৰু তাক লৈ ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে বক্তব্য দাঙি ধৰিছে। বিহুৰ পূৰ্বে প্ৰধান শিক্ষকৰ নিযুক্তি এনেকুৱা ধৰণৰ বাতৰি এতিয়া আহিছে। অৰ্থাৎ আমাৰ বিহু বুলি কোৱাৰ লগে লগে 14-15 তাৰিখে যিহেতু বিহুৰ আগতে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক নিযুক্তি লাভ কৰিব আৰু ইয়াৰ উপৰিও বাকী যি আলোচনা হৈছিল সেই বিষয়ে মই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাবৰ কাৰণে চেষ্টা কৰিম। এইখন আন এখন বাতৰি কাকতত প্ৰকাশিত এটি বাতৰি। ইয়াতো কোৱা হৈছে প্ৰাথমিক শিক্ষক সন্মিলনীৰে বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা, ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ নিযুক্তি। আৰু প্ৰধান শিক্ষকৰ নিযুক্তি বুলি কোৱাৰ লগে লগে ইয়াৰ আগতে এখন কেনেকুৱা ধৰণে নিযুক্তি দিয়া হ'ব তাক লৈ এটা ধৰি বান্ধি দিয়া হৈছিলে, কোনে পাব কোনে নাপাব, কোন চিনিয়ৰিটি হ'ব কোন চিনিয়ৰিটি নহ'ব আৰু ইয়াক লৈ এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ SOP প্ৰকাশ পাব আৰু SOPত নিশ্চয় আৰু ডিটেইলছ জনা যাব যে কি কোনবিলাক শিক্ষকে প্ৰধান শিক্ষকৰ পদ পাবৰ কাৰণে সক্ষম হ'ব বা কোনবিলাকে নাপাব। নতুনকৈ যিসকল শিক্ষকে ইতিমধ্যে SSA কণ্টেক্সচুৱেলৰ পৰা আহি ৰেগুলাৰ পোষ্টত জইন কৰিছে তেওঁলোকে ইয়াৰ বাবে বিবেচিত হ'বনে নহয় তাক লৈও নিশ্চয় কিছু এই SOPখনত কথা তাক লৈ SOPখনত নিৰ্দিষ্ট নিৰ্দেশনা থাকিব। গতিকে ছাৰবেদসকল আজিৰ ভিডিঅ'টোৰ যদি এইখিনি কথা ক'লোঁ যে কি ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ নিযুক্তি দিয়া হ'ব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক আছে, লিংকত গৈ আপোনালোকে যদি গ্ৰুপত জইন হৈ লয় এনেকুৱা ধৰণৰ খবৰবিলাক পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। শ্ৰদ্ধাৰ ছাৰবেদসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।